Hello students, তো তোমালোকৰ একাডেমিক সেশনলৈ আহিছে এটা ডাঙৰ আপডেট। তো তোমালোকৰ বৰ্তমান যোনটো এপ্ৰিল টু মাৰ্চ একাডেমিক সেশন চলি আছে, এইটো তোমালোকৰ এতিয়া চেঞ্জ হৈ আগৰ নিয়মত কৰিছে জানুৱাৰী টু ডিসেম্বৰ। তো তোমালোকে চাব পাৰিছা নিউজ পেপাৰতো আপডেটটো দি দিছে যে তোমালোকৰ যোনটো বৰ্তমান এপ্ৰিল টু মাৰ্চ যোনটো একাডেমিক সেশন আছে, এই একাডেমিক সেশনটো কেনসেল কৰি আগৰ যোনটো আছিলে জানুৱাৰী টু ডিসেম্বৰ সেইটো ষ্টাৰ্ট কৰিব। এতিয়া বহুতো ষ্টুডেণ্টৰ মনত প্ৰশ্ন হৈছে যে যিসকল ষ্টুডেণ্টে মেট্ৰিক 2026 দিব বা যিসকল ষ্টুডেণ্টে এইচএছ দিব তেওঁলোকৰ এই একাডেমিক সেশনটো ফলো হ'ব নেকি? তো তেনেকুৱা নহয়, তোমালোকৰ এই একাডেমিক সেশনটো যোনটো আকৌ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈ আছিল, যোনটো তোমাৰ বৰ্তমান আছে এপ্ৰিল টু মাৰ্চ, এইটো চেঞ্জ হৈ তোমালোকৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈ ষ্টাৰ্ট কৰিব। তোমালোকৰ নেক্সট ইয়াৰৰ পৰা জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিব, কিন্তু বৰ্তমান হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক পৰীক্ষা এই বৰ্তমান এপ্ৰিল টু মাৰ্চ যোনটো সেশন আছে এই মতেই হ'ব। আৰু তোমালোকৰ নেক্সট ইয়াৰৰ পৰা জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ তোমালোকৰ ডিসেম্বৰত এক্সাম হ'ব। তো নেক্সট ইয়াৰৰ পৰা যেহেতু তোমালোকৰ জানুৱাৰী টু ডিসেম্বৰ একাডেমিক সেশন হ'ব, তো তোমালোকৰ সময়ও কম হৈ যাব আৰু যাৰ কাৰণে তোমালোকৰ যিটো সিলেবাস আছে সেই সিলেবাসটো ৰিডিউস হ'ব। তো এইটো তোমালোকৰ যদি কোনোবা অফিচিয়েল নোটিফিকেশন আহে তেতিয়াহ'লে তোমালোকক জনাই দিম, তো আপডেট তোমালোকক দি দিম। তো আজি আছিল এইখিনি ভিডিঅ'। তোমালোকে এনে ধৰণৰ আপডেটবোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল বাটনটো অন কৰি ৰাখিবা যাতে এনে ধৰণৰ ইনফৰমেটিভ আৰু ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক তোমালোকৰ মিছ নহয়। তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত, তোমালোকৰ ক্লাছমেট আৰু লগৰীয়াৰ লগত শ্বেয়াৰ কৰা আৰু চেনেলটোত সাবস্ক্ৰাইব কৰি ৰাখা আৰু বেল বাটনটো অন কৰি ৰাখা। আমি পিছত লগ পাম এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' লৈ। থ্যাংকস ফৰ ৱাচিং।